আজি মই আপোনালোকক দেখাই আছোঁ ইণ্টাৰচেপ্টৰ 650 বেটাৰী কেনেকৈ ওলাব লাগে। ফাৰ্ষ্ট অফ আমি স্ক্ৰু পেক থাকে সেইটো ওলাই ল'ম। তাৰপৰা এইটো আমি টানি পিনে এইটো চিটটো ওলাই সাইড কৰি দিম। তাৰপিছত ইয়াতে তিনিটা নাট লগোৱা থাকে, এইটো আমি খুলিব লাগিব। ফাৰ্ষ্টত এইটো খুলিলোঁ, ছেকেণ্ড এইটো খুলিলোঁ, তিনিটা নাট লগোৱা আছে ইয়াতে আৰু এটা ছাইডত আছে। সেইটো 10 নম্বৰ ৰেঞ্চটো খুলিব লাগিব। এইটো এটা নাট খোলাৰ পিছত আমি সাইড কৰি থৈ দিম। এইটো এনেকৈ তাৰপিছত ইয়াতে এটা ৰাবাৰ থাকে, এইটো ৰাবাৰটো আমি খুলিব লাগিব। এই ৰাবাৰটোৱে আপোনাৰ বেটাৰীটো ধৰি থাকে যাতে নলৰে। মানে পাহৰি গৈছিলোঁ মই ফাৰ্ষ্ট এলএন কিটো খুলিব গৈছিলোঁ, তাৰ কাৰণে এলএন কিয়ে পৰি গ'ল মোৰ তলত। ৰাবাৰটো ৰেঞ্চেদি এনেকৈ তলত সোমাই পিনে তলত আনি টানি খুলি দিওঁ। তাৰপিছতে আমি নাটটো খুলিব পাৰিম ইজিলি। এইটো খোলাৰ পিছত আমি লেফ্ট ছাইড কভাৰটো খুলিব লাগিব। লেফ্ট ছাইড কভাৰ কৰিবৰ কাৰণে ইয়াত এটা ওপৰত স্ক্ৰু আছে, নাট লগোৱা আছে। এইটো 5 নম্বৰ কিবাটো খুলিব এলএন কি দি এলএন কি খোলাৰ পিছত আমি ৰাইট ছাইডেদি এইটো টানি দিওঁ। এনেকৈ টানাৰ পিছত খুলি গ'ল আৰামছে ইজিলি। তাৰপিছত আমি ইয়াতে বেটাৰীত লগোৱা তাৰকেইটা খুলি দিলে ওলাই গ'ল বেটাৰীটো ইজিলি।